মহারাজ নালাগে নেকি কিন্তু মহারাজ আমাৰ দেশৰ অৱস্থা বৰ ভাল নহয় কি হৈছে মহাৰাজ আমাৰ দেশত এক খাদ্য নাটনি হৈছে খাদ্য নাটনি কি কৈছে মহাৰাজ খাদ্য নাটনি হৈছে এই খাদ্য নাটনিৰ ফলত আমাৰ এই বান্দৰবোৰ হৈ মায়াঙলৈ গৈ চুৰ কৰিব লৈছে ঠকিয়াই দে মহাৰাজ ঠকিয়াই দিয়া কি চাই আছা আমাৰ বান্দৰবোৰ মায়াঙলৈ গৈছে মায়াং মানে সেইখন নহয় জানো মহাৰাজ সেইখনে মানে সেইখন মহাৰাজ সেইখনে মানে সেইখন মহাৰাজ সেইখনে খাই দিলেও মহাৰাজ তুমি জানানে মোৰ ওচৰত কিমান অত্যাধুনিক যন্ত্ৰ পাতি আছে তাহাঁতি যদি খবৰ ভ্ৰমণত আমাৰ ওপৰত আক্ৰমণ কৰিছে কি কৰিলে মহাৰাজ নকৰিব মই আছো নহয় আমাৰ এই বান্দৰ সৈন্য আছে আমি এই মায়াঙক বুজি পাইছে তুমি আছা জানো তথাপিতো মহাৰাজ আপুনি পাহৰি নাযাব এই বান্দৰখিনিয়ে সেই লংকাকো জয় কৰিছিলে আৰু এই মায়াং হে তেতিয়া তাহাঁতৰ লগত ৰাম আছিল বীৰ হনুমান আছিল তেতিয়া মই শেষ কৰোঁ বাৰু মহাৰাজ আৰু এটা কথা মায়াংখনে মহিলাসকলে চলায় মই মহিলা আৰু এই মহিলা চলোৱা ৰাজ্যলৈ আমিনো বাৰু ভয় কৰিব লাগেনে মহিলা চলোৱা মানে পুৰুষে কি কৰে পুৰুষে মানে বাকী কামবোৰ কৰে বাচন দে তেতিয়াহ'লে আৰু বেছিহে ভয় পুৰুষে পুৰুষবোৰক যদি ইমানবোৰ মহিলা শাসন কৰে তেতিয়াহ'লে ভাবাচোন কি কৰিব আমাক মহাৰাজ কি কৰোঁ মই ক'ত তোমাক ক'ত ফচাই দিওঁ তহঁতকেইটা এতিয়া কল খাব লাগিব হা এটা কাম মহামন্ত্ৰীৰ ওচৰলৈ যাওঁ ভাল বলো তেওঁ কিবা এটা কৰিব কি হৈছে একো নাই বলা মহাৰাজ আপোনাৰ হৈছে নেকি সেনাপতি কিনো কম এই সিদিনাখন মলুকা আৰু ভলুকাই চহৰৰ পৰা চেনিখন আনিছে সেইকেইটা খোৱাৰ পৰা পেটটো কিবা ইকাপ পিকাপ মাৰি আছে সেইকেইটা আকৌ দৰৱ দিব কোৱা গ'ল নি মহাৰাজ দৰৱ মহাৰাজ আমাৰ এই মহামন্ত্ৰীয়ে সেইদিনা কৈছিলে নহয় আজিকালিবোৰে মানুহবোৰে এই কলবোৰ দৰৱ দি পকাই ইচ্ছাত কৰি দিয়ে হয় নেকি আৰু সেইবোৰ কল খালে মানুহে নহয় জীৱ জন্তু এই অহা আৰু মহাৰাজ আমাৰ মহামন্ত্ৰীয়ে কোৱা মতে সেইটো বোলে পয়জন কি নাম এইকেইটা মোক মলুকা আৰু ভলুকা চেচ কৰি দিলে এইকেইটা মোক বিষ খোৱা খুৱাই মোৰ আখৰ লোৱা ধান্দা মাৰিছো
দেশৰ পৰা অনা হৈছে এইবিলাক সঁচাকৈ ধুনীয়া টেষ্টি লোৱা তুমিও খাই যোৱা আৰু তোমালোকে বেছি দেৰি মোবাইল চাই নাথাকিবা দেই নহ'লে তোমালোকৰ চকু বেয়া হ'ব এতিয়া তোমালোক দুইজনী মোবাইলটো থৈ শুই থাকা
শুনব বস্তুৱে নহ'লে কাম এটা কৰ এই যন্ত্ৰ মানে বস্তুটো মহাজলে বুলি লৈ যাওঁ এই মহাজে হয়তো আমাক পুৰস্কাৰ দিব পাৰে আৰু এই ফলমূল কেইটামান লৈ যাওঁ এই কিন্তু আমাৰ মহাজক নকবি আকৌ এই আমি এই ফলমূল কেইটামান খালোঁ বুলি লুকুৱাই নেকি ৰচোন কি বস্তু ৰাখিছা ভাঙিও গ'ল লাগিও গ'ল পাৰ্টি খাবলৈ যা বাৰ্থডে খাবলৈ যা তহঁতৰ অকণো
ৰ মই গাৰ্জলে ফোন কৰোঁ অঁ হেল্ল' হয় তুমি ইমিডিয়েট চিচিটিভি ফুটেজত চোৱা যে কালি ৰাতি ৰাজকুমাৰী ৰুমত ফোন সোমাইছিল আৰু ফোনটো ট্ৰেক কৰিবা তুমি ইমিডিয়েট ইয়ালৈ আহা কালি ৰাতি ৰাজকুমাৰী ৰুমত ইমান ডাঙৰ ঘটনা এটা হৈ গৈছে এই কথা যদি মহাৰাণীয়ে গম পাবলৈ হয় তহঁতক চিৰদিনৰ বাবে কাৰাগাৰ ৰখা হ'ব সঁচাকৈ কেনেবাকৈ যদি এই কথাকে ৰাণীয়ে গম পাবলগীয়া হয় তহঁতকতো শাস্তি দিবতো দিবই লগতে আমাকো শাস্তি দিব ৰ'বা ইমান হুলস্থুল নকৰিবা কোনো এটা কথা আলোচনাৰ মাজেৰেহে সমাধান কৰা হ'ব আৰু বস্তুবোৰ যেনেকৈ লণ্ড ভণ্ড হৈ আছে আৰু ফলবোৰো আধা খোৱা হৈছে মোৰ ভাৱ হৈছে ইয়াত বান্দৰ সোমাইছে নেকি আমি আছো নহয় আমি থকাৰ অৱস্থাত তোমালোকক একো হ'বলৈ নিদিওঁ মই চিঠি পঠাইছোঁ চাইছিলোঁ আপোনালোকে বান্দৰ দেখিছোঁ তাহাঁতি খিৰিকীয়েদি সোমাই আহি এই ৰাজকুমাৰী শুই থকা অৱস্থাত ৰাজকুমাৰী মোবাইল চুৰ কৰি নিয়া দেখিছোঁ আৰু খোৱা খাদ্যবোৰ লৈ যায় তেহেঁতি প্ৰায় আহে আৰু বস্তুবোৰ চুৰ কৰি লৈ যায় আৰু এই ৰখীয়াৰ মুখত কিবা আঁকি থৈ যোৱা দেখিছোঁ এই বান্দৰ দুটানো কেনেকৈ আহিব পালে তুমি ফোনটো ট্ৰেক কৰিছা নেকি অঁ মই জানো এই আমাৰ ৰাজ্যখনৰ পৰা অলপ গৈ এখন গিবন নামৰ ডাঙৰ জংঘল আছে এই বান্দৰকেইটা হয়তো তাৰে হ'ব পাৰে হ'ব পাৰে আৰু ফোনটো সেই ৰাজ্যখনৰ মাজতে আছে মুঠতে ইহঁতৰ আক্ৰমণ কৰিবই লাগিব নহ'লে আমি ৰাজত থাকিব নোৱাৰা হ'মগৈ এই ৰ'বা ইমান খং নকৰিবা কোনো এটা কথা সিদ্ধান্ত লোৱাহে হ'ব এই ৰ'বলৈ সময় নাই মুঠতে আমি আক্ৰমণ কৰিবই লাগিব হয়নে ৰাজকুমাৰী আক্ৰমণ কৰিবই লাগিব লগতে আমি ৰাজকুমাৰী মোবাইলটো আনিবই লাগিব আনিবই লাগিব হয়নে অকল সাজু হোৱা আমি সাজু আছো
মহাৰাজ কি হৈছে ৰাজ্যত ইমান হুলস্থুল যে মহাৰাজ আমাৰ ৰাজ্যত এক শত্ৰুৱে আক্ৰমণ কৰিছে শত্ৰু হয় মহাৰাজ শত্ৰু কেনেকৈ তুমি তাক এতিয়া বন্দী বনোৱা মহাৰাজ আচল কথা এইটোহে এই শত্ৰুৰ কেৱল আমি শব্দহে শুনিছোঁ ইয়াৰ চকু কাণ নাক একোৱেই নাই কি আৰু এনেকে শব্দ শুনা শত্ৰুৰ লগত আমি কেনেকৈ যুঁজিছোঁ সেনাপতি শত্ৰু লাগিলে আকাশৰ পৰাই হওক বা পাতালৰ পৰাই হওক শত্ৰুৱে তুমি তাক বন্দী বনোৱা মহাৰাজ আমি ইতিমধ্যে এটা বন্দী বনাইছোঁ আৰু মহাৰাজ আপুনি চিন্তাই নকৰিব আপোনাৰ লগত মই আছোঁ আমাৰ এই বানৰ সৈন্য আছে আপুনি অলপ ভয় নকৰিব মই ভয় কৰা নাই তুমি মোৰ ইতিহাস নাজানা আমাৰ ককা দেউতাই সেই ৰামায়ণৰ দিনত এইডাল পাহাৰ ভাঙি সাগৰত সেতু বনাইছিল আৰু মই যেতিয়া ডেকা আছিলোঁ মোৰ গুজৰণিতহে সিংহ ৰজা বাহাদুৰ যে থৰ কঁপি এতিয়া পিছে বুঢ়া হ'ল বাৰু তুমি মোক বীৰত্বৰ কথা পিছত শুনা এইটো কি কৰোঁ এতিয়া মহাৰাজ আৰু এটা কথা এই বিপদৰ সময়ত আমাৰ মহামন্ত্ৰীটো গ'ল এই বিপদৰ সময়ত সদায় যে আমাৰ মহামন্ত্ৰী নাইকিয়া হৈ যায় কি হৈছে তেওঁ এই বিপদৰ সময়ত আপোনাৰ ভাবিব লাগে এই গৱেষণা কৰি দিব লাগে মানে কি কৰা যায় বাৰু মাতিব লাগে মহাৰাজ আমাৰ ৰাজ্যত কিহৰ ইমান হুলস্থুল মোৰ বিজ্ঞানাগাৰৰ খিৰিকী ভাঙি মোৰ আৱিষ্কাৰত পেলাইছে ইমানখিনি হৈ গ'ল তেওঁকে সুধিছে কোনে কৰিলে তুমি কি হাউচকে হুইচকে নাই কৈছা তাক মই বন্দী বনাই লৈছো চাওচোন কোন বাহত চাবা আকৌ মন্ত্ৰীৰে ঐ এই বিস্ফোৰক নি আকৌ কোনোবাই ভয় কৰেনে মহাৰাজ এইটো কি জানে কি সেইটো এটা যন্ত্ৰ মানে মামা নেকি মই ইয়াৰ শব্দ বন্ধ কৰি দিম দেখিলে বাহ মন্ত্ৰী তুমি কিন্তু বৰ সাহসী দেই মহাৰাজ পিছে মহাৰাজ ইয়াৰ নাম হ'ল মোবাইল আৰু অসমীয়াত ইয়াক কোৱা হয় ভ্ৰাম্যমান কৰ্ণপুষ্পুত যন্ত্ৰ মানে ইয়াৰ সহায়ত মানুহে ঘৰৰ পৰাই দূৰ দূৰণিৰ মানুহৰ লগত কথা পাতিব পাৰে আৰু কি জানে মহাৰাজ কি এই যন্ত্ৰটোৰ অবিহনে মানুহে কণ্টেক্টো থাকিব নোৱাৰে এই যন্ত্ৰটোৰ শক্তি অসীম আমাৰ এই যাদুকৰী কিতাপৰ দৰে ইয়াৰ শক্তি মহাৰাজ আচল কথা এইটোহে এই যন্ত্ৰটো ইয়ালৈ আহিল কোনে ঠিক কৈছে এই যন্ত্ৰটো ইয়ালৈ আহিল কেনেকৈ কোন আহিছিল ইয়ালৈ আমি অনা নাই নহয় পিছত তোমাৰ যাব লাগিব কোন আহিছিলি মই অনা নাই দে তেতিয়াহ'লে আহিল কেনেকৈ কোনে আনিছিলি ভালে ভালে ক নহ'লে মহাৰাজৰ শাস্তি ভুগিবলৈ সাজু হ'ল এটা কথা মন্ত্ৰী মহাৰাজ এই যন্ত্ৰটো উৰিব পাৰে নে খোজ কাঢ়িব পাৰে নাই মহাৰাজ মই আমাৰ যাদুকৰী কিতাপ পঢ়িছো নহয় এই যন্ত্ৰটোৱে উৰিব নোৱাৰে খোজ কাঢ়িব নোৱাৰে তেতিয়াহ'লে আহিল কেনেকৈ নিশ্চয় ইয়াত কোনোবাই আনিছে ইয়ালৈ মানে কোন আহিছিলি ক আমি অনা নাই দে তেতিয়াহ'লে মোক মানে তহঁতি বৰ চেচ কৰি মাৰিছ দেই মহাৰাজ এই যে যন্ত্ৰটো ইয়ালৈ আহিলে তাক যদি পোৱা যায় তাক আমি খাদ্য প্ৰদান নকৰোঁ ঠিক কথা তাক আমি খাদ্য প্ৰদান নকৰোঁ মহাৰাজ আমি আপোনালৈ খাদ্য লৈ আহিছো মহাৰাজে খাদ্য গ্ৰহণ কৰাৰ আগত ইয়াক পৰীক্ষা কৰা হ'ব তুমি এবাৰ একজামিন বাদ দিয়া যাদুকৰী কিতাপখনত এই ফলৰ মুখে কি আছে সেইটো চোৱা চাব লাগে মই কৈছো
দেখাই নগৈ এহেঁতি বাৰু ক'ব কথাটো হয় কিন্তু আমিতো গোটেই জংঘল চলাক মাৰো কিন্তু আমি এনেকুৱা ধৰণৰ ফল কিয় নাপাম সঁচা মানুহেতো জংঘল কাটি শেষ কৰিছে এতিয়া মানুহবোৰ পাই ক'ত মহাৰাজ এইবোৰ চব বিদেশী ফল বিদেশী মানুহে এইবোৰ বিদেশৰ পৰা মহাৰাজ মানুহে গছ গছনি কাটি শেষেই কৰিলে এতিয়া আকৌ বিদেশৰ পৰা ফল আনে ইফালে আকৌ কয় বান্দৰে নাৰিকলটো কি জানে অৱশ্যে মানুহে গছ ৰোপণ আৰম্ভ কৰিছে তেতিয়া কি কোৱা কি ফল ৰুবলৈ আৰম্ভ কৰিলেনো কি হ'ব আমি অলপ বস্তুটোৱে গছজোপা ৰুলেহে হ'ব এনেকে এবাৰ মানে চেল্ফি চেল্ফি ওলোৱা আকৌ এইটো কৈনো কি থাকে জানো তাৰপিছত গছবোৰ গছ ছাগলীয়ে খাই এনেই নষ্ট হৈ যায় তহঁতি অনা বস্তুটো মানে আমি অনা বস্তু আমি আপোনালোক নিচিনা ফটো উঠোৱা যন্ত্ৰ এটা যন্ত্ৰ কি জন্তু আমাৰ কাষৰ চহৰখনৰ নাম কি মায়ে ক'ৰবাত কি আহিলি দেহা ফটো উঠা ফটো উঠা তহঁতি অনা যন্ত্ৰটো এইটো নহয়নে তেনেহ'লে মহাৰাজ মলুকাই বৰ ভাল কাম কৰিলে মই ইয়াক লৈ গৱেষণা এটাকে খুব ভাল কাম কৰিলি খুব ভাল কাম কৰিলি তহঁতি সদায় ভাল কাম কৰ খুব ভাল কাম কৰিলি সেনাপতি বন্দী বনোৱাকেইটা তহঁতি মায়ে মোবাইল মহানী ঘৰত সেনাপতি মহাৰাজ মোৰ কিবা হৈছে সেনাপতি কি আছে মা কি আছে মা মহাৰাজ বেছি দিয়া মহাৰাজ এই শুনিবলৈ পাইছো এই ৰাজ্যখনৰ সৈন্যবোৰ বৰ শক্তিশালী মহাৰাজ আৰু শুনিবলৈ পাইছো এই ৰাজ্যখনৰ মহিলাসকল পুৰুষতকৈ শক্তিশালী মহাৰাজ এই ৰাজ্যখন মহিলাহে চলায় আৰু আধুনিক অস্ত্ৰ শস্ত্ৰৰে তেনে বৰ শক্তিশালী মহাৰাজ মায়ং ৰাজ্যত মহিলাবোৰ দেশ চলায় আৰু পুৰুষসকলে ঘৰত কাম কৰে সেইবোৰ জানো নহয় আমাৰ ৰাজ্যত আক্ৰমণ কৰিছে মহাৰাজ সৰ্বনাশ হৈছে মন্ত্ৰী কিবা এটা কৰা সেনাপতি মহাৰাজ মই থাকোঁ এহেঁতক আছে শেষ কৰি তহঁতৰ ইমান সাহস আমাৰ ৰাজ্যৰ মোবাইল চোৱা তাতে আকৌ ৰাজকুমাৰীৰ এই মোবাইলৰ অবিহনে কণমানি এটি খাবলৈ শুবলৈ ফুৰিবলৈ সকলো এৰি দিছে কি মহান বস্তুটো ৰাজকুমাৰী খেলা বস্তু কালিৰ দিনটো ধৰি কণমানিহঁতক একো এটা খুৱাব পৰা নাই কোনে আনিছিলি ক নাই এই মলুকাহঁতে আনিছে আমি শাস্তি দিব লৈছিলোৱে বিচাৰ চলিয়ে আছিল এনেকে বিচাৰ চলি থকা সোমাব নাপায় নহয় বিচাৰ আমি কৰিম
আমাৰ বহুত বিচাৰ কৰিব আছে ই মোৰ দামী মেকআপ বক্সটো গোটেইটো খালি নষ্ট কৰি পেলালে আৰু দামী লিপষ্টিকটো গোটেইটো নষ্ট কৰি পেলালে ই আমাৰ ঘৰৰ কুকাৰটো নি গছৰ ওপৰত তুলি থৈছে দুদিন ধৰি মই লঘোণত থাকিবলগীয়া হৈছে হে বাবাইটো মই ঘৰৰ চাৰিওফালে কাৰেণ্ট লগাই থৈছো কিমান যে গ'ল ঠিক নাই এদিন তহঁতিও যাবি তহঁতৰ কাৰণে বাৰীত এটা শাক পাচলি ৰুব নোৱাৰি আজি মুঠতে আমি বান্দৰ ৰাজ্য শেষ কৰি দিমে এতিয়া হ'ব আমাৰ বান্দৰৰ অবিহনে শান্তি কেনেকৈ বান্দৰৰ কাম কি আছে বান্দৰৰ কাম কি আছে ক্ষমা কৰিব কেপ্টেইন আমি আপোনালোকৰ দুখবোৰ বুজি পাইছোঁ কিন্তু আপোনালোকেও আমাৰ দুখ বুজি পাব লাগিব একো বুজিবলৈ নাই মুঠতে আজি আমি বান্দৰ ৰাজ্য শেষ কৰিমে কি মানে আমাৰ কথাটো এবাৰ শুনি ল বহা ইয়াতে বহা মজা খাবা এইটো লোৱা তোমালোকে গোটেই চবে পেলাই দিয়ক আপোনালোকে ৰাজকুমাৰী একো নকৰিব নাই নাই আমি একো নকৰোঁ আমাৰো সন্তান আছে পিছে তহঁতি কিন্তু বৰ ভাল কাম কৰিলি দেই তহঁতে বুদ্ধিটো ক'ব পাৰে এহেঁতি আক্ৰমণ কৰিব লওঁতে এই মহামন্ত্ৰীয়ে বুদ্ধিটো দিলেই নহয় যে তোমালোকে ৰাজকুমাৰীক বন্দী কৰি লৈ আনা সুন্দৰ মহামন্ত্ৰী তুমি কিন্তু বৰ জ্ঞানী দেই মই তোমাৰ ওপৰত মানে প্ৰশংসা কৰিম এতিয়া তোমালোক মানুহবোৰৰ কাৰণে আমাৰ বান্দৰবোৰৰ খাদ্যৰ কিমান নাটনি হৈছে এওঁলোকে গছ তথা চব কাটি শেষ কৰি দিছে তাৰ ফলত আমাৰ লাখ লাখ বান্দৰৰ মৃত্যু হৈছে এনে যদি কৰি থাকে আমি খাম কি এওঁলোকে গছ গছনি কাটি অট্টালিকা সাজিছে আমাৰ হাবি জংঘলৰ অভাৱ হৈছে যিহেতু আমাৰ বংশৰ বৃদ্ধি হৈছে আমাৰ বান্দৰবোৰ থাকিব ক'ত যদি জংঘলেই নাথাকে সঁচা কথা মানুহে উন্নতি কৰিছে ঠিকেই কিন্তু নিজৰ উন্নতিৰ কাৰণে যে জীৱকুল নষ্ট কৰিছে সেয়া কি প্ৰকৃতিৰ পৰা বহুতো জীৱ জন্তু নাইকিয়া হৈ গৈছে আৰু এই মোবাইলৰ টাৱাৰবোৰৰ কাৰণে গছত গুটি নলগা হৈছে চৰাই চিৰিকটিয়ে উমনি দিব নোৱাৰা হৈছে আৰু প্ৰকৃতিৰ ভাৰসাম্য সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে আৰু গৰমৰ উত্তাপো বাঢ়ি গৈছে মই হৈছোঁ বান্দৰ ৰাজ্যৰ বিজ্ঞানী মই সকলোবোৰ কথাৰ ওপৰতে ইতিমধ্যে গৱেষণা কৰি আছোঁ এই মোবাইলটোৰ দৰে আমাৰ এখন পূৰ্বপুৰুষীয়া যাদুকৰী কিতাপ আছে য'ত সকলোবোৰ কথাই লিখা থাকে বান্দৰৰ প্ৰকৃতিৰ অৱদান কি বান্দৰৰ প্ৰকৃতিৰ অৱদান কি বান্দৰৰ কাম হ'ল আধা খাই আধা পেলাই পানী নষ্ট কৰা সেইটোৱেতো আমি যেতিয়া আধা খাই আধা গুটিবোৰ য'ত ত'ত পেলাই দিওঁ তাৰ পৰাই গছ গছ আৰু সেই গছবোৰে ডাঙৰ হৈ হৈ এখন হাবি হয় বুজিলি মহাৰাজ তেওঁলোকে কয় বান্দৰে কি জানে আমি শত্ৰু দেখিলে ওপৰৰ পৰা সংকেত দি সকলো জীৱ জন্তুকে সাৱধান কৰিলোঁ যাৰ ফলত আমাৰ ফলত সকলোৰে প্ৰাণ ৰক্ষা হয় মানুহে কয় আকৌ বান্দৰে নাৰিকলৰ মূৰ কি জানে বান্দৰে সকলো জানে এইয়া লোৱা ৰাজকুমাৰী তোমাৰ মোবাইল এইয়া লোৱা পিছে এটা কথা এই মোবাইল নামৰ যন্ত্ৰটো কিন্তু সৰু ল'ৰা ছোৱালী খেলা বস্তু নহয় যিটো সময়ত ল'ৰা ছোৱালীয়ে নাচ গান খেলা ধূলা আদি কৰিব লাগে
সেই সময়ত কণ কণ শিশুসকলে মোবাইলটোতে ব্যস্ত হৈ থাকে আৰু জীৱনত গোটেই সময় মোবাইলটোকে দিয়ে তেনেকৈ হ'লে আমাৰ শিশুসকলে শাৰীৰিক আৰু মানসিক কেনেকৈ বাঢ়িব সেয়েহে আপোনালোকলৈ মোৰ এটা অনুৰোধ এই সময়ছোৱাত কণ কণ শিশুসকলক এই মোবাইলটোৰ পৰা অলপ আঁতৰত ৰাখক তেতিয়াহে তেওঁলোকৰ শাৰীৰিক আৰু মানসিক বাঢ়িব তেতিয়াহে আমাৰ দেশৰ ভৱিষ্যতে তেওঁলোকে দেশৰ উন্নতি কৰিব পাৰিব নে কি মহাৰাজ এই সঁচা কথা একেবাৰে সঁচা কথা কয় এতিয়া ৰাজকুমাৰীহঁত আৰু মোবাইল টিভি মানে তোমালোকে হা এতিয়া তোমালোকক কিন্তু এগছ গছ ৰুই ডাঙৰ জংঘল এখন বনাব লাগিব কিন্তু হয় আপুনি ঠিকেই কৈছে কোৱা আকৌ সকলোৱে জংঘল এখন বনাব লাগিব তোমালোকে জংঘল 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 জংঘলে কৰে সকলোৰে মংগল